খাদ্যানুসাৰী মাছে মঙহে এসাঁজ খাবৰ বাবে ইতিমধ্যে সাজু হৈছে সমগ্ৰ ৰাজ্যবাসী। প্ৰতিটো প্ৰান্তৰ দৰে নলবাৰীতো দেখিবলৈ পোৱা গৈছে উৰুকাৰ বজাৰত ভিৰ হোৱা আৰম্ভ হৈছে। উপস্থিত আছোঁ নলবাৰীৰ যি বড়ি তাপা থুঠিকাটা যি মিলন বজাৰ, সেই মিলন বজাৰত উপস্থিত আছোঁ। এই মিলন বজাৰৰ যিখিনি মাছৰ বজাৰ, এই বজাৰৰ পৰিৱেশটো দেখুৱাব মোৰ সতীৰ্থ ভিডিঅ' জাৰ্নেলিষ্ট পৰাগে দেখুৱাব। ইতিমধ্যে বিভিন্ন প্ৰান্তৰ পৰা ইয়াত যি পাইকাৰী এই যিখন বজাৰ, এই বজাৰখনলৈ যিসকল ব্যৱসায়ী মৎস্য ব্যৱসায়ীসকলে মাছ লৈ অহা পৰিলক্ষিত হৈছে। দৃশ্যখিনি দেখুৱাইছোঁ আৰু এই বজাৰখনত দেখিবলৈ পোৱা যায় যি পাইকাৰী হাৰত যি মাছ, সেই মাছ ক্ৰয় কৰাৰ বাবে বিভিন্ন প্ৰান্তৰ পৰা গ্ৰাহকে ইয়াত ভিৰ কৰা পৰিলক্ষিত হয়। অকণমান দৃশ্যখিনি দেখুৱাম। এই মুহূৰ্তত আমি দেখিবলৈ পাইছোঁ এই বজাৰখনত এটা প্ৰায় 20,000 টকীয়া এটা বৰালি মাছ আমি দেখিবলৈ পাইছোঁ। সেই বৰালি মাছটো আমি অকণমান দেখুওৱাৰ চেষ্টা কৰিম ND24 দৰ্শকসকলক পোনপটীয়াকৈ। এই যিটো বৰালি মাছ, এই বৰালি মাছটো প্ৰায় 20,000 টকা মূল্য। অকণমান দাঙি ধৰিলে সুবিধা হ'ব দৰ্শকসকলৰ বাবে, অকণমান দেখুৱাই লৈছোঁ। এই বৰালি মাছটো প্ৰায় 20,000 টকা। অকণমান বিক্ৰেতাসকল আছে, বিক্ৰেতাসকলৰ সৈতে অকণমান কথা পাতিম, দৃশ্যখিনিও আমি দেখুৱাই ল'ম। প্ৰথমে মাছটো দেখুৱাই লৈছোঁ, প্ৰায় 20,000 টকীয়া এটা বৰালি মাছ। নলবাৰীৰ এই বড়ি তাপা থুঠিকাটা মিলন বজাৰৰ অন্যতম আকৰ্ষণ, এই মুহূৰ্তলৈকে অন্যতম আকৰ্ষণ। ব্যৱসায় চলি থাকিব, ব্যৱসায়ীসকল ইতিমধ্যে অহা আৰম্ভ কৰিছে, কিন্তু এই মুহূৰ্তলৈকে 20,000 টকীয়া এই বৰালিটো এই বজাৰখনৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈছে। আপোনাৰ ওচৰলৈ আহিছোঁ, কিলো কিমানকৈ দিছে? কিলো এইটো বলে বৰালি 1800 দিয়া হৈছে। 1800 কিলো। 11 কিলোৰ ওজন বেছি আছে নিশ্চয়। 11 কেজিৰ অলপ বেছি হ'ব, বেছি নহয়। কেনেকুৱা মাছ কিমান আনিছে? মাছ হ'ব 15-20 কুইণ্টেল আমাৰ কাটাত হ'ব। 15-20 কুইণ্টেল আহি গৈছে, আহি যাব। আৰু কিমান আহিবনে মাছ? আৰু আহিব, টাইমটো হয় নাই, টাইম আৰু বহুত টাইম আছে বাকী মাছ আহিবলৈ। বজাৰ আৰম্ভ হৈছেহে মাত্ৰ। আৰম্ভ হৈছে 10টামান বজাৰলৈ মাছটো আহিব আৰু 10টামান বজাৰতে বজাৰৰ আচল মানে বিক্ৰীটো ওলাই পৰিব। অকণমান বজাৰ কমিটিৰ বিষয়ববীয়াসকল আছে, অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ। এই বড়ি তাপা থুঠিকাটা মিলন বজাৰ বুলি ক'লে এখন ঐতিহ্যমণ্ডিত বজাৰ, যিখন বজাৰত বিভিন্ন প্ৰান্তৰ পৰা গ্ৰাহক আহে, বিক্ৰেতাসকল আহে আৰু মাছৰ বজাৰ, মাছ এক প্ৰকাৰ উভয় নদী হৈ পৰে। ধন্যবাদ। আটাইলৈ ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ যে আমাৰ এইখন এখন ঐতিহ্যপূৰ্ণ বড়ি তাপা থুঠিকাটা মিলন বজাৰ। 1975 চনত এই বজাৰখন স্থাপিত হৈছিল। গতিকে তেতিয়াৰ পৰাই মানে আমাৰ এই মাছৰ ডাকটো 1990 চনৰ পৰা আৰম্ভ হৈছে, এনেকৈ একেৰাহে চলি আছে। ইয়াত বিভিন্ন মানে ডিষ্ট্ৰিক্টৰ পৰা মাছ আহে, মৰিগাঁও, বৰপেটা, তাৰপিছত নগাঁও, ধুবুৰী, এই জিলাকেইখনৰ পৰা আমাৰ ইয়াত মাছ আহে। আৰু ইয়াত ভাল লাগে মাছ বিক্ৰী কৰি, এইকাৰণে ভাল লাগে যে যিসকল মানে মানুহে মাছ বেচিবলৈ আনে, প্ৰকৃত মূল্যটো আমাৰ ইয়াত পায়। মানে গ্ৰাহকে উচিত মূল্যত উচিত দামত ক্ৰয় কৰিব পাৰে, বিক্ৰেতাই উচিত দাম পায়, আৰু সেইকাৰণে বিভিন্ন প্ৰান্তৰ পৰা ইয়াত গ্ৰাহক পৰিৱেশটো মই সেইকাৰণে দেখুৱাই লৈছোঁ। লোকে লোকাৰণ্য হৈ পৰে এই বজাৰস্থলী। আৰু বড়ি তাপা থুঠিকাটা যি মিলন বজাৰ, এই মিলন বজাৰখনৰ পৰিৱেশটোৱে সুকীয়া। আৰু বিশেষকৈ এই উৰুকাৰ সময়ছোৱাত যি মাছ, সেই মাছ ক্ৰয় কৰাৰ বাবে বা মাছ বিক্ৰী কৰাৰ বাবে বিভিন্ন প্ৰান্তৰ পৰা ইয়াত ব্যৱসায়ীসকল আহে, বিক্ৰী কৰাৰ বাবে ক্ৰেতাসকল আহে, ক্ৰয় কৰোঁ বুলি মই দেখুৱাইছোঁ। ইয়াত বিভিন্ন ৰৌ, ভকুৱা, বৰালি, চিতল, বিভিন্ন মাছ আছে। অকণমান কথা পাতিম, অকণমান আগুৱাই আহক। দাম কেনেকুৱা এইবাৰ? এইবাৰ দাম বৰ্তমান মাছ ওলাইছে। কি মাছ আনিছে? মই ৰৌ আনিছোঁ, ডাঙৰ কমন আনিছোঁ, ভকুৱা আনিছোঁ, গ্ৰাছ কাপ আনিছোঁ। ৰৌ কিমানকৈ দিছে কিলো? ৰৌ বৰ্তমান 300 মাতিছে। 300ৰ পৰা আৰম্ভ হৈছে মাত্ৰ। কমন কাপ কিমান? কমন কাপটো মাতা নাই, আহি আছে বেপাৰীবিলাক এনেহেন। কেনেকুৱা বিগত বছৰ কেনেকুৱা হৈছিল? ভাল হৈছিলে। আৰু আমাৰ এই নলবাৰী জিলাৰ পশ্চিম দক্ষিণ প্ৰান্তত অৱস্থিত আমাৰ বৃহত্তম বড়ি তাপা থুঠিকাটা মিলন বজাৰৰ অসমৰ ভিতৰতে মোৰ অনুভৱ অসমৰ ভিতৰতে এখন ডাঙৰ মাৰ্কেট বুলি ভাবোঁ। আৰু সেইকাৰণে আপোনালোকো আহে, ক্ৰেতাসকলো আহে, বহুত ঠাইৰ পৰা মাছ আহে ইয়াতে। গতিকে ইয়াতে মাছবিলাক সুকলমে আমাৰ ধুনীয়া পৰিৱেশত বিক্ৰী হয়, কাষ্টমাৰবিলাক আহে আৰু সুকলমে আমাৰ মাছবিলাক বিক্ৰী হয়। মই পৰিৱেশটো পুনৰবাৰ দেখুৱাই লৈছোঁ। চাওক, শাৰী শাৰী এই ধৰণে যিসকল ব্যৱসায়ী, সেই মৎস্য ব্যৱসায়ীসকলে এই উৰুকাৰ যি দিনটোত মাছৰ যি বজাৰ, সেই বজাৰৰ বাবে এই ধৰণে আহি ভিৰ কৰা পৰিলক্ষিত হয়। আৰু এখন বিশাল বজাৰ, বড়ি তাপা থুঠিকাটা মিলন বজাৰ বুলি ক'লে এখন বিশাল বজাৰ নলবাৰী জিলাখনৰ। আৰু এই বজাৰখনত বিভিন্ন প্ৰান্তৰ পৰা বিক্ৰেতাসকল বা ক্ৰেতাসকল আহি ইয়াত মাছ ক্ৰয় কৰে আৰু নিজৰ পচন্দ বা নিজৰ সামৰ্থ্য অনুসৰি ইয়াত মাছ ক্ৰয় কৰি উৰুকাৰ নিশা সকলোৱে লগে ভাগে এসাঁজ খায়। অকণমান চাৰিওফালৰ পৰিৱেশটো সতীৰ্থ পৰাগে দেখুৱাব। আৰু এই ধৰণে দেখিবলৈ পোৱা গৈছে যে যি বড়ি তাপা থুঠিকাটা মিলন বজাৰ, এই বজাৰত আজিৰ দিনটোত মাছৰ পৰিৱেশ। এই মুহূৰ্তলৈকে প্ৰায় 20,000 টকীয়া এটা বৰালি মাছ এই বজাৰখনৰ আকৰ্ষণৰ অন্যতম কেন্দ্ৰবিন্দু হৈ পৰিছে।
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ